দুপৰীয়া আহিলোঁ। ছাগলীজনী পিছফালে পথাৰত এৰাল দি থোৱা আছিলে, ছাগলীজনীক পানী খুৱাবলৈ আহিলোঁ আৰু আহি থকা বাটতে বাঁহ এজোপা আছিলে, বাঁহজোপা তলতে দেখা পালোঁ এডাল সাপে আগভেটা দি আছিলে। সাপডাল খেদি ল'লোঁ। সাপডাল খেদি ছাগলীজনী ওচৰলৈ আহিলোঁ আৰু দেখা পালোঁ তাই একে ডিঙি গুৰিলৈকে পাক লাগি আছে। তাইক পানী খুৱাবলৈ আহি দেখা পায়, চাওকচোন, গোটেই ডিঙি গুৰিলৈকে তাই পাক লাগি আছে আৰু তাইক পানী খাবলৈ দিলোঁ, কিন্তু তাই পানী নাখালে। তাইক পাক এৰুৱাই লৈ পথাৰত এৰাল দিবলৈ লৈ গ'লোঁ। এয়া আমাৰ গোটেই পথাৰবোৰ হাল বাই থোৱা হৈ গ'ল, গতিকে এৰাল দিবলৈ জেগা নাইকিয়া হ'ল। যি আলিত এডাল দুডাল ঘাঁহ আছিল তাকে খাবলৈ কাৰণে মই পথাৰলৈ লৈ আহিলোঁ তাইক। এয়া পথাৰতে ছাগলীজনী এৰাল দিলোঁহি আহি, আৰু এইফালে চাওকচোন, গোটেই পথাৰখন আমাৰ হাল বাই পেলালে। এফালে মানুহজনে গৰুক পানী খুৱাবলৈ লৈ গৈছে, কাৰণ ৰ'দ বহুত চোকা, গতিকে গৰুকো পানী খুৱাব লাগে।